কিন্তু আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলপমান সতৰ্ক হোৱাটো দৰকাৰ, কাৰণ তেওঁৰ ভিতৰে তেখেতৰ ইণ্টাৰনেল পলিটিক্স হোৱাৰ সম্ভাৱনা আছে। শত্ৰু বাঢ়িব পাৰে। তেখেতৰ যিখন মানে জন্ম সোঁৱৰণি সেইখনো আমি পাইছোঁ, পাই পেলাই আৰু আমি এটা বিশ্লেষণাত্মক অধ্যয়ন কৰি চাইছোঁ। তাতো সেইটো কথা বৰ স্পষ্টকৈ দেখা যায় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অকণমান সজাগ হ'ব লাগিব। অনাগত 5-10 বছৰত এটা ডাঙৰ যুদ্ধ হোৱাৰ কিন্তু সম্ভাৱনা আছে, বিশেষকৈ 5 বছৰৰ পিছত 2026 চলি আছে, 30 to 33 এই 3টা বছৰ আমি যদি চাওঁ, এই 3টা বছৰত কিন্তু গোটেই জিঅ' পলিটিকেল চিনেৰিঅ'টোত এটা মানে ডাঙৰ যুদ্ধ হোৱাৰ কিন্তু সম্ভাৱনা দেখা যায়। নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ ইউটিউব চেনেল ফুলফিল ইয়ৰ ড্ৰিম। আৰু আজি মোৰ সৈতে উপস্থিত আছে বিশিষ্ট জ্যোতিষী আচাৰ্য জয়ৰাজ ডাঙৰীয়া। তাৰ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ দীপাংকৰ, আপুনি ইয়াতে নিমন্ত্ৰণ কৰি অনাৰ বাবে। মই এটা কথা কওঁ, মোক তুমি বুলি ক'লে হ'ব, একো নাই। এইটো এটা ফৰ্মেলিটি। বাৰু একো নাই, ভাল লাগিলে আপুনি ইমানখিনি ব্যস্ততাৰ মাজত আহিলে মোৰ ষ্টুডিঅ'লৈ, আৰু তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আৰু মোৰ আজি চেনেললৈ স্বাগতম। আজি আপোনাৰ সৈতে বহুতখিনি কথা পাতিব লগা আছে, আৰু লগতে মানুহখিনিও বিচাৰি আছে যে আজি জ্যোতিষীৰ সৈতে কিন্তু নতুন কথা পাতিম। আজি বহুত নতুন কথা পাতিম। আপোনালোকে ভিডিঅ'টো যেন শেষলৈকে চাই আপোনালোকৰ নিজৰ সমস্যাৰ সমাধানো লাভ কৰিব পাৰিব। লগতে আমাৰ ভৱিষ্যত, আমাৰ বৰ্তমান সমাজত হওক, ৰাজনীতি জগতত হওক কি হ'ব পাৰে সেইবিলাকো আপোনালোকে জানিবলৈ পাব। পিছে এতিয়াতো ধৰি লওক বৰ্তমান কেইটামান ট্ৰেণ্ডিং টপিক চলি আছে, যিটো আমাৰ নতুন চৰকাৰ আহিলে, হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ল। তাৰ লগতে এই যোৱা কালিৰ পৰা পেট্ৰলৰ দাম বাঢ়িছে, 3 টকামানকৈ বাঢ়িছে পেট্ৰল ডিজেলৰ দাম, আৰু শুনিবলৈ পাইছোঁ আৰু বিভিন্ন বস্তুৰ দাম বঢ়াৰ সম্ভাৱনা আছে। সিফালে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ চলি আছে, মাজত আমেৰিকাও আছে। তো এতিয়া এটাই হৈছে, দেশত পুনৰবাৰ সেই ক'ভিডৰ যিটো এটা ছিটুৱেশ্যন হৈছিলে, সংকট, তেতিয়া বাৰু ভাইৰাছ আছিলে, এতিয়া কিবা তেনেকুৱা ধৰণৰ সংকট হ'ব পাৰে নেকি? আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ চৰকাৰখনে কিমানখিনি যোৱাবাৰৰ নিচিনাকৈ কিমানখিনি কাম কৰিব পাৰে, কিমানখিনি ৰাইজৰ হকে, ৰাইজ আমাৰ ভাল হ'ব পাৰে, জ্যোতিষ শাস্ত্ৰত আপুনি কি অনুভৱ কৰে? হয় দীপাংকৰ, ধন্যবাদ। আমাৰ জ্যোতিষ শাস্ত্ৰ এটা বৃহৎ শাস্ত্ৰ। জ্যোতিষ শাস্ত্ৰৰ বহুখিনি ভাগ আছে। বেদৰ অন্তৰ্গত হৈছে জ্যোতিষ শাস্ত্ৰ, এটা বেদাংগ হিচাপে জ্যোতিষ শাস্ত্ৰক ধৰা হয়। আৰু জ্যোতিষ শাস্ত্ৰৰ যি ভাগে এনেধৰণৰ ঘটনাৰ ভৱিষ্যতবাণী কৰে, প্ৰেডিকশ্যন কৰে, যেনে দেশৰ পৰিস্থিতি কি হ'ব, দুৰ্গতি দুৰ্যোগ আহিব নেকি, বা ভূমিকম্প হ'ব নেকি, বৰষুণ কেতিয়া হ'ব, এই বিভিন্ন বস্তুৰ যি প্ৰেডিকশ্যন কৰা হয়, ভৱিষ্যতবাণী কৰা হয়, এই বিভাগটোক মেদিন্য জ্যোতিষ বুলি কোৱা হয়, বা মানডেইন এষ্ট্ৰলজি। মানডেইন শব্দটো ইংৰাজী শব্দ, তাৰ মানে হৈছে জাগতিক বিষয়লৈ এষ্ট্ৰলজি। আৰু মানডেইন এষ্ট্ৰলজিটো বহুত সহজ বিষয় নহয়, আৰু বহু জ্যোতিষীয়ে এইটোক বহু বছৰ অধ্যয়ন কৰিব লাগে, তাৰ পিছতহে মানে এই বিষয়ত পাৰ্গত হ'ব পৰা যায়। আমিতো নিজকে পাৰ্গত বুলি নাভাবোঁ, তথাপিতো আজি বহু বছৰৰ পৰা যিহেতুকে জ্যোতিষ চৰ্চা কৰি আছোঁ, আৰু বছৰেকৰ আৰম্ভণিত বিশেষকৈ বহাগ মাহৰ আগতেই বিভিন্ন ধৰণৰ গণনা কৰা হয়, আৰু সেই গণনাৰ ভিত্তিত দেশৰ ভৱিষ্যতটো কি হ'ব, আৰু তাৰ মানে প্ৰজাৰ ওপৰত বা জনসাধাৰণৰ ওপৰত কেনেধৰণৰ কি মানে লাভ হ'ব বা কেনেকুৱা ধৰণৰ ক্ষতি হ'ব পাৰে, তাৰ আমি বিশ্লেষণ কৰোঁ। এই বছৰ আমি যেতিয়া গণনা কৰিছিলোঁ, মানে বৰ্তমান সময়টো কেনেকুৱা যাব, পৃথিৱীত কি অৱস্থা হ'ব, আমি গ্ৰহৰ বিভিন্ন স্থিতি, সেই ট্ৰানজিটবিলাকক আমি ধৰি পেলাই ইয়াৰ গণনা কৰা হয়। অৰ্থাৎ প্ৰত্যেকটা গ্ৰহই কি ধৰণে বিশ্ববাসীৰ ওপৰত তাৰ মানে প্ৰতিফল দিয়ে, আৰু চৰকাৰবিলাকৰ উত্থান পতন, বা ষ্টক মাৰ্কেটৰ উত্থান পতন, বা আপোনাৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হোৱা, বা বিভিন্ন ধৰণৰ
নেচাৰেল কেলামিটি যিবিলাক প্ৰাকৃতিক দুৰ্যোগ সেইবোৰ হোৱা এই গোটেই কথাবিলাক গ্ৰহৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া মে' মাহৰ মাজভাগৰ পৰা এই জুন মাহলৈকে বৃষ ৰাশিত শুক্ৰৰ প্ৰৱেশ আৰু মিথুন ৰাশিত বৃহস্পতিয়ে অৱস্থান কৰিছে এই সময়ছোৱাত বিশ্বজুৰি চলি থকা যি উত্তেজনা সেইটো কিছু পৰিমাণে হ্ৰাস পাব আমি কেইদিনমানৰ আগতে দেখা পাইছোঁ গোটেই বিশ্বতেই যুদ্ধৰ কাৰণে হওক বা অৰ্থনৈতিক দিশৰ কাৰণে হওক বহু ধৰণৰ মানে আৰ্থিক সংকটত আহিছে তো সেই ক্ষেত্ৰত বৰ্তমান যিটো মানে গ্ৰহৰ স্থিতি এইটো ক্ষেত্ৰত মানে কূটনৈতিক আলোচনা যুদ্ধ বিৰতি বা শান্তিপূৰ্ণ মধ্যস্থতাৰ সম্ভাৱনা আছে আৰু আৰ্থিক দিশতো শ্বেয়াৰ মাৰ্কেটত মানে এটা বিশেষ উত্থান হ'ব পাৰে তাৰ এটা সম্ভাৱনা আছে আচলতে বহুতে জ্যোতিষসকলৰ ওচৰত আহে এনেকুৱা ধৰণৰ পৰামৰ্শ বিচাৰি যে আমি কিহত ইনভেষ্ট কৰিম সোণত কৰিম নে প্ৰপাৰ্টিত কৰিম এতিয়া কথাটো হৈছে জ্যোতিষসকলে যদি সঠিকভাৱে তাৰ বিশ্লেষণ নকৰে আৰু তেতিয়াহ'লে কি হয় যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব বিভিন্ন জেগাত ইনভেষ্ট কৰিব তেওঁলোকৰ পতন হ'ব পাৰে সেইকাৰণে অকল জ্যোতিষৰ ওপৰতে বিশ্বাস নকৰিব আপোনালোকৰ নিজৰ ৰিচাৰ্চটোও কৰক আৰু তাৰ উপৰি আপোনালোকে জ্যোতিষসকলৰো সহায় লৈ পেলাই ইনভেষ্টমেণ্টবোৰ কৰিব পাৰে ঠিক জুনৰ আৰম্ভণিতে আমি দেখা পাইছোঁ যে বৃহস্পতি কৰ্কট ৰাশিত উচ্চস্থ হৈ পেলাই প্ৰৱেশ কৰিছে কিন্তু ৰাহুৰ সৈতে এটা মানে 6-8ৰ এটা যোগ মানে ষষ্ঠাক যোগ বুলি কওঁ আমি সেইটো হৈছে যদিও বৃহস্পতি শক্তিশালী অৱস্থাত থাকিব ৰাহুৰ প্ৰভাৱে ইয়াক মানে অলপমান বিকৃত কৰিব পাৰে আৰু ইয়াৰ ক্ষেত্ৰত মানে বেংকিং ছেক্টৰত মানে বেংকিং খণ্ডত কিবা অলপমান বিত্তীয় অস্থিৰতা বৃদ্ধি পাব পাৰে ইয়াৰ সম্ভাৱনা দেখা পায় আৰু ওপৰৰ পৰা যদিও আমি দেখা পাম যেন পৰিস্থিতিটো ভালে থাকিব কিন্তু ভিতৰে ভিতৰে আভ্যন্তৰীণ পৰিস্থিতিটো বেয়া হ'ব পাৰে মোৰ আপোনাৰ ইউটিউব চেনেলৰ মাধ্যমেৰে যিসকলে এই পডকাষ্টটো চাই আছে দৰ্শকসকললৈ এটা বিশেষ অনুৰোধ যেন এই সময়ছোৱাত আপোনালোকে যিহেতুকে বেংকিং ছেক্টৰত অকণমান অসুবিধা হোৱাৰ সম্ভাৱনা আছে আপোনালোকে হাতত অকণমান কেছ পইচা ৰাখি থ'ব এমাৰ্জেঞ্চিৰ কাৰণে কেছ ৰাখি থ'ব আৰু লগতে ঘৰৰ অকণমান চাউল দাইল নিমখ তেলকে আদি কৰি যিখিনি লাগতিয়াল আমাৰ মানে বস্তু সেই বস্তুখিনি যাতে আপোনালোকে ঘৰত ৰাখি থয় ভয় কৰিবলগীয়া কথা নাই কিন্তু নিজৰ মানে এটা প্ৰিকশ্যনেৰী মেজাৰ হিচাপে এইখিনি কৰাটো দৰকাৰ জুনৰ শেষৰ পৰা জুলাইলৈকে আমি দেখা পাওঁ যেন বুধ গ্ৰহৰ মানে বক্ৰী হৈছে বক্ৰী চলন হ'ব মানে ৰেট্ৰগ্ৰেড মানে প্লেনেটটো অকণমান মানে মানে প্ৰত্যেকটা গ্ৰহৰ এটা মোশ্যনত যায় তো ৰেট্ৰগ্ৰেড মোশ্যনত এটা ৰিভাৰ্ছ মোশ্যন লয় তো ইয়াৰ পোনপটীয়া প্ৰভাৱ বাণিজ্য বেংকিং আৰু ডেটা ছিষ্টেমৰ ওপৰত পৰাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ জুলাই মাহৰ ত্ৰৈমাসিক ফলাফলসমূহে মানে বজাৰত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে আৰু চৰকাৰী যিখিনি নীতি নিৰ্দেশনা ইয়াতো কিছুমান মানে ভুল হোৱাৰ সম্ভাৱনা দেখা যায় আৰু কিন্তু আমি দেখা পাওঁ যেন জুলাইৰ পৰা ডিচেম্বৰলৈকে শনি গ্ৰহ বক্ৰী হৈ আছে আৰু এই সময়ছোৱাত বিশেষকৈ ধাতু মানে মেটেলছ খনন আৰু আন্তঃগাঁথনি খণ্ডত গুৰুত্ব বৃদ্ধি পাব যদিও সামগ্ৰিক অৰ্থনীতিটো দুৰ্বল হোৱাৰ সম্ভাৱনা আছে উদ্যোগিক সামগ্ৰী আৰু ধাতুৰ শ্বেয়াৰৰ মূল্যটো বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহটো কিন্তু বৰ এটা ভাল দেখা নাই কাৰণ মংগল আৰু কেতুৰ সংযোগ হৈছে যেতিয়া মংগল আৰু কেতুৰ সংযোগ হয় তেনে ক্ষেত্ৰত এটা ভাল সময় বুলি ধৰিব পৰা নাযায় আৰু ইয়াৰ ফলত যিকোনো ধৰণৰ আকস্মিক এটা বিস্ফোৰক ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কিবা প্ৰাকৃতিক দুৰ্যোগ ধৰণৰ আহিব পাৰে নেকি কিবা এনেকুৱা শ্বেয়াৰ মাৰ্কেট ক্ৰেছ হৈ যাব পাৰে তাৰ সম্ভাৱনা আছে বিশেষকৈ আৰু যুদ্ধকালীন পৰিস্থিতি হোৱাৰো সম্ভাৱনা আছে মানে মুঠতে আপোনাৰ এই নৱেম্বৰ ডিচেম্বৰ মাহটো মানে সাৱধান হোৱাটো দৰকাৰ অ'কে তো এতিয়া যিটো আমাৰ নতুন চৰকাৰ আহিলে অসমত হয় তো সেই চৰকাৰখন কি দেখে আপুনি কি জ্যোতিষশাস্ত্ৰ জ্যোতিষ মানে পইণ্ট অফ ভিউ হিচাপে হয় জ্যোতিষশাস্ত্ৰৰ মতে
এখন চৰকাৰ যেতিয়া গঠন কৰা হয় চৰকাৰ গঠন প্ৰক্ৰিয়াত সেই চৰকাৰখন যিটো সময়ত গঠন কৰা হ'ব তাৰ পূৰ্ণ ভূমিকা থাকে অৰ্থাৎ আমি দেখা পালো যে আজি যোৱা 12 মে তাৰিখে অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11:40 যেটো সময় নিৰ্ধাৰণ কৰি দিছিলে মহামহিম ৰাজ্যপালে সেইটো সময়ত তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত কৰিছে এই যেটো সময় হয় এই মানে oath taking ceremony সময়টোৰ এটা বিশেষ গুৰুত্ব আছে আমি যেতিয়া এটা দিনৰ ফলবিলাক বিশ্লেষণ কৰো তেনে ক্ষেত্ৰত আমি পঞ্চাংগৰ ব্যৱহাৰ কৰো পঞ্চাংগ হৈছে দিন বাৰ তিথি নক্ষত্ৰ যোগ আৰু কৰণ আমি হেদনাখন দেখিছিলো যে তেওঁ যিগিটা তিথি লৈছে বাৰ লৈছে নক্ষত্ৰ লৈছে সেইগিটা পূৰ্ণত ভালেই আছিলে যদিও বাৰটো মঙ্গলবাৰ আৰু তিথিটো আপোনাৰ দশমীৰ ভিতৰতে পৰিছে আৰু যোগ আৰু কৰণত এটা আমি দুখ দেখা পাইছিলো বিশেষকৈ মানে এই দুটা ক্ষেত্ৰত দুখ থাকিলে চৰকাৰৰ বিভিন্ন ধৰণৰ ইন্টাৰনেল কনফ্লিক্ট হোৱাৰ সম্ভাৱনা থাকে এনে ক্ষেত্ৰত দেখা গ'ল যে যিটো সময়ত শপত গ্ৰহণ লৈছিলে হেতু সময়ত অভিজিত মুহূৰ্ত চলি আছিলে আৰু অভিজিত মুহূৰ্ত যেতিয়া চলি থাকে তেনে ক্ষেত্ৰত কি হয় এনেকুৱা ধৰণৰ দুখবিলাক মানে আপোনাৰ খণ্ডন হোৱা বুলি জ্যোতিষ শাস্ত্ৰই কয় তথাপিতো আমি ভাবো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলপমান সতৰ্ক হোৱাটো দৰকাৰ কাৰণ তেওঁৰ ভিতৰে তেখেতৰ ইন্টাৰনেল পলিটিক্স হোৱাৰ সম্ভাৱনা আছে শত্ৰু বাঢ়িব পাৰে তেখেতৰ যিখন মানে জন্ম সোঁৱৰণি এখনো আমি পাইছো পাইপ্লেট আৰু আমি এটা বিশ্লেষণাত্মক অধ্যয়ন কৰি চাইছো তাতো হেতু কথা বৰ স্পষ্টকে দেখা যায় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অকমান সজাগ হ'ব লাগিব এই চৰকাৰখনে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'ব যিখিনিৰ দ্বাৰা ৰাইজৰ বহুখিনি উপকাৰ হ'ব কিন্তু আপোনাৰ ভিতৰে বহুতৰ কিন্তু বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে মানে চৰকাৰৰ ভিতৰ মাজতে থাকিব পাৰে হয় আৰু জনগণৰ ফালৰ পৰা হয়তো চৰকাৰৰ প্ৰতি মানে বিদ্ৰোহ হ'ব পাৰে হোৱাৰ সম্ভাৱনা এটা আছে কিন্তু পোনপটীয়াকৈ প্ৰথমবাৰত হেতু স্পষ্টকে ওলাই নপৰে সেই বস্তুটো আমি দেখা পাইছো যেটো গ্ৰহৰ অৱস্থান বা যেটো সময়ত শপত গ্ৰহণ লোৱা হৈছে কাৰণ জ্যোতিষ শাস্ত্ৰ কোনো এজাম্পশন বেসড নহয় জ্যোতিষ শাস্ত্ৰ আছে ঋষিমুনি সকলে বৃহৎ পৰাশৰ হুৰা শাস্ত্ৰ পৰাশৰ মুনিয়ে লিখি থৈ গৈছে জয়মিনীয়ে নিজৰ সূত্ৰ দি থৈ গৈছে বৰামিহিৰে দি থৈ গৈছে ইত্যাদি যি সকল আমাৰ ঋষি মহৰ্ষি আছিলে তেওঁলোকে যি ধৰণে গণনা কৰিবলৈ দিছে সেই পদ্ধতিৰে গণনা কৰাৰ পিছত যেটো মানে তাৰ ফল ওলাই আমি সেই ফলটোৰ বিষয়ে আলোচনা কৰিম ইয়াত মানে আমাৰ নিজৰ কোনো মানে ব্যক্তিগত ধাৰণা নাই ওকে যেটো ধৰি লওক এতিয়া বহুতে কৈ আছে যে বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনা আছে বুলি বহুতে কয় যেহেতু ৰাছিয়া বা আপোনাৰ চাইনা কেইখনমান দেশ বৰ্তমান নিৰ্মাণ হৈ আছে কিন্তু এফালে ইৰাণ বা ইজৰাইল এতিয়াও সংঘাত সৃষ্টি হৈ আছে যাৰ কাৰণে দেশৰ বিভিন্ন কেইখন দেশে ভুগিব লগা হৈছে তৃতীয় বিশ্বযুদ্ধ হোৱাৰ কিবা সম্ভাৱনা আছে নেকি জ্যোতিষশাস্ত্ৰৰ মতে আমি যদি এটা জিঅ'পলিটিকেল এনালাইসিস কৰোঁ জ্যোতিষ শাস্ত্ৰৰ সহায় লৈ পেলাই আমি দেখা পাওঁ যে যেটো পাৱাৰ অথৰিটিৰ যেটো বেস আছিলে অৰ্থাৎ যিসকলৰ হাতত আছিলে হেতু আছিলে ইউৰোপ আৰু এই পাৱাৰ এণ্ড অথৰিটিটো এতিয়া লাহে লাহে ফাৰ ইষ্টৰ ফালে তাৰ গুৰুত্বটো বাঢ়ি আছে আৰু অনাগত হয়তো 100 বছৰৰ ভিতৰত ভাৰত চীন ৰাছিয়া এই কিখন দেশ টাৰ্কিও পিছে মানে ইউৰোপৰ ফালেই পৰে ৰাছিয়া এইখিনি দেশত এওঁলোকৰ গুৰুত্বটো অধিক হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ গোটেই জিঅ'পলিটিকেল সিনেৰিঅটোত এই কেইখন দেশৰ অধিক ভূমিকা থাকিব
আহিছোঁ আপোনাৰ প্ৰশ্নলৈ তৃতীয় বিশ্বযুদ্ধ তৃতীয় যুদ্ধৰ সংকেত জ্যোতিষ শাস্ত্ৰত নোপোৱা নহয় গণনাত নোপোৱা নহয় শাস্ত্ৰতটোতো নিয়মখিনিহে আছে গণনা কৰিব লাগে তো সেই গণনাত যদিও এই বছৰে মানে আপোনাৰ তৃতীয় বিশ্বযুদ্ধ হ'ব বুলি ক'ব নোৱাৰি কিন্তু অনাগত 5-10 বছৰত এটা ডাঙৰ যুদ্ধ হোৱাৰ কিন্তু সম্ভাৱনা আছে বিশেষকৈ 5 বছৰৰ পিছত 2026 চলি আছে 30 to 33 এই তিনিটা বছৰ আমি যদি চাওঁ এই তিনিটা বছৰত কিন্তু গোটেই জিঅ'পলিটিকেল চিনেৰিঅ'টোত এটা মানে ডাঙৰ যুদ্ধ হোৱাৰ কিন্তু সম্ভাৱনা দেখা যায় আমাৰ ভাৰতবৰ্ষ যিটো ধৰি লওক আজি ইকনমিকেলি বাৰু আগতকৈ বহুতখিনি ষ্ট্ৰং হৈছে এতিয়া বাৰু খন্তেকীয়ভাৱে অলপ দুৰ্বল হৈ পৰিছে যুদ্ধৰ কাৰণে আমাৰ ভাৰতবৰ্ষ কোনটো পৰ্যায়লৈ যোৱা সম্ভাৱনা আছে আজি চাইনা যদি এবাকে চাওঁ এবাকে যদি ভাৰতবৰ্ষ চাওঁ পপুলেশ্যনৰ ক্ষেত্ৰত অলপ ইফালে যদি আগবাঢ়ি যায় ভাৰতবৰ্ষ আগবাঢ়ি থাকে মানে এনেকুৱা ধৰণৰ আগুৱা পিছা হৈ থাকে চাইনা আজি চাব গ'লে বহুতখিনি আগুৱাই গৈছে ভাৰততকৈ আমাৰ ভাৰতবৰ্ষ কি দেখা পায় আজি 5-10 বছৰৰ ভিতৰত ভাৰতবৰ্ষ কোনটো পৰ্যায়লৈ যাব পাৰে ভাৰতবৰ্ষৰ কাৰণে আচলতে আমি ভাৰত যিটো সময়ত স্বাধীন হৈছিলে সেই সময়টোকে ভাৰতৰ চক্ৰ হিচাপে জন্মচক্ৰ হিচাপে লৈ পেলাই গণনাবোৰ কৰা যায় আৰু দেখাৰ মতে বৰ্তমান অনাগত দিনত ভাৰতত অকণমান এগ্ৰেশ্যন হোৱাৰহে সম্ভাৱনাটো দেখা যায় অকণমান যুদ্ধকালীন পৰিস্থিতি হোৱাৰ এটা সম্ভাৱনা কিন্তু দেখা গৈছে মানে ভাৰত পাকিস্তান যুদ্ধ হ'ব পাৰে নেকি আকৌ এবাৰ হোৱাৰ সম্ভাৱনা আছে আৰু ভাৰতৰ নিজৰ আভ্যন্তৰীণ পৰিস্থিতিৰ মাজতো কিছুমান মানে খেলি মেলি হোৱাৰ সমস্যা মানে হোৱাৰ সম্ভাৱনা কিন্তু দেখা গৈছে তাৰ কিন্তু মানে সংকেত মাত্ৰ পোৱা যায় অৰ্থনৈতিক ক্ষেত্ৰতো বৰ্তমান সময়ত কিন্তু বৰ ভাৰতৰ ভাল পৰিস্থিতি দেখা যোৱা নাই কিন্তু অনাগত দিনত মানে ভাৰতৰ লাহেকৈ আকৌ কিন্তু উত্থানটো হ'ব এই বৰ্তমান সময়ত কিন্তু ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা হওক এইটো কিন্তু বৰ এটা শুভ অৱস্থাত নাই অ'কে বাৰু আমি গম পালোঁ হেমন্ত বিশ্ব শৰ্মাৰ বিষয়ে গম পালোঁ যথেষ্টখিনি কথা গম পালোঁ এতিয়া আহিছোঁ আমাৰ জনসাধাৰণৰ বিষয়ে এই আজিৰ সময়খিনি বিশেষকৈ 2026 চনটো কিছুমানে কয় ভাল কিছুমানে কয় বেয়া বিভিন্ন ৰাশিৰ কথা বিভিন্ন বেলেগ হৈছে যদি আমি উল্লেখ কৰোঁ যদি আমি চাওঁ কোনখিনি ৰাশি 2026 চনটোৰ কাৰণে বেছি ভাল আৰু কোনখিনি ৰাশিৰ মানুহে তেওঁলোকে সাৱধান হোৱা উচিত মই ব্যক্তিগতভাৱে আচলতে কোনো এটা নিৰ্দিষ্ট ৰাশি বা নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰেডিকশ্যন দিয়াটো বিশ্বাস নকৰোঁ তাৰ কাৰণটো এইটোৱে ৰাশিটো হৈছে জন্মচক্ৰৰ এটা অংশহে এটা এছপেক্ট হয় অৰ্থাৎ চন্দ্ৰ যিটো জেগাত অৱস্থান কৰিছে সেইটো ৰাশি অকল এটা গ্ৰহকে ভিত্তি কৰি বহুতে দেখোঁ প্ৰেডিকশ্যন দিয়ে এইটো ভুল হয় কাৰণ আপোনাৰ ৰাশি আৰু মোৰ ৰাশিটো একেই হ'ব পাৰে কিন্তু আপোনাৰ জীৱনশৈলী মোৰ জীৱনশৈলী সম্পূৰ্ণ নিশ্চয় সেইকাৰণে সেইটো ধৰিবৰ কাৰণে অসুবিধা হ'ব যে এইটোৰ কাৰণ আমি কোনোবা এটা ৰাশি বেয়া বুলি কোৱাৰ লগালগ সেই ৰাশিৰ এটা বৃহৎ জনগণ আছে সেই গোটেই মানুহখিনিয়ে কিন্তু এটা হয়তো নিগেটিভ মানে মাইণ্ডছেটত ভুগিব পাৰে এটা মানে এনেকুৱা এটা ভাবিব পাৰে যেন মোৰটোতো এই বছৰ বেয়াই মই একো নকৰোঁ তো সেইকাৰণে তেনেকৈ নিৰ্দিষ্ট এটা ৰাশিত ভাল হ'ব এটা ৰাশিৰ বেয়া হ'ব বুলি ক'বলৈ অকণমান অসুবিধা তথাপিতো আমি বৰ্ষচক্ৰৰ গণনা কৰোঁ বৰ্ষচক্ৰৰ গণনা ইতিমধ্যে বিভিন্ন পঞ্জিকাত ওলাই গৈছে কোনটো কাৰ নক্ষত্ৰ কিহত পৰিছে যদি কাৰোবাৰ বৰ্ষচক্ৰৰ দোষ আছে তেন্তে মোৰ অনুৰোধ তেওঁলোকৰ যদি সেই দোষবিলাক আছে এই বহাগ মাহৰ ভিতৰতে খণ্ডন কৰিব লাগে কিন্তু বহাগ মাহ যদিও গ'লগৈ জেঠ মাহৰ ভিতৰতেই মানে এতিয়াতো মলমাহ আহি আছে আচলতে এই পাৰিলে মলমাহৰ পিছত আপোনালোকে এই দুখৰ প্ৰতিকাৰখিনি কৰি ল'ব আপোনালোকৰ নিশ্চয় ভাল হ'ব অ'কে কেনেকৈ গম পাব কি দুখ চলি আছে তেওঁলোকৰ
যিটো নক্ষত্ৰ আছে সেই নক্ষত্ৰটো ভিত্তি কৰি পেলাই আপোনাৰ পঞ্জিকাবিলাকত বৰ্ষচক্ৰ গণনা বুলি দিয়া আছে তো সেই নিৰ্দিষ্ট নক্ষত্ৰৰ যিটো সংখ্যা থাকিব সেই সংখ্যাটো সেই গণনাটোৰ লগত মিলাই চাব পাৰে তো আপোনাৰ ধৰক কাবাৰ সমুদ্ৰত পৰিছে কাবাৰ পৰ্বতত পৰিছে তো সেই প্ৰত্যেকটা জাগাৰে এটা এটা নিৰ্দিষ্ট ফল আছে এই বছৰৰ বৰ্ষচক্ৰ গণনাটো ইতিমধ্যে মই বিভিন্ন জেগাত লিখিছোঁ তথাপিতো মই আপোনাৰ চেনেলৰ মাধ্যমেৰে মই ৰাইজক জনাওঁ যিসকলৰ নক্ষত্ৰ নম্বৰ 27 1 আৰু 2 তেওঁলোকৰ পৰ্বতত পৰিছে অৰ্থাৎ ধনাগম তেওঁলোকৰ কাৰণে অত্যন্ত শুভ যিসকলৰ নক্ষত্ৰ নম্বৰ 3 4 আৰু 5 তেওঁলোকৰ চক্ৰত পৰিছে আৰু তাৰ ফল হৈছে দাৰিদ্ৰতা তেওঁলোকে এই বছৰ এটা ছাতি আৰু দক্ষিণাসহ এটা ভোজনী এজন গ্ৰহ বিপ্ৰক দান কৰিব যিসকলৰ 6 7 আৰু 8 নক্ষত্ৰ নম্বৰ তেওঁলোকৰ সমুদ্ৰত পৰিছে তাৰ ফল হৈছে ভাষণম আৰু তেওঁলোকে শস্য আৰু দক্ষিণা ভোজনী এজন গ্ৰহ বিপ্ৰক দান কৰিব যিসকলৰ নম্বৰ হৈছে 9 10 11 তেওঁলোকৰ পৃথিৱীত পৰিছে ফল হৈছে পুত্ৰ সম্পত্তি বিৰাটেই ভাল যিসকলৰ 12 13 14 তেওঁলোকৰ ৰসাতলে পৰিছে ফল মৰণম তেওঁলোকে এই বছৰ মাটিৰ পূৰ্ণ ঘটত 1 ঘট চাউল গৰুৰ ঘিউ সোণ আৰু দক্ষিণাসহ ভোজনী এজন গ্ৰহ বিপ্ৰক দান কৰিব যিসকলৰ নম্বৰ হৈছে 15 16 17 অৰ্থাৎ তেওঁলোকৰ সংখ্যত পৰিছে ফল মহতি লক্ষী বিৰাটেই ভাল যিসকলৰ 18 19 20 তেওঁলোকৰ মানভঞ্জন যোগ পৰিছে গগনত পৰিছে তেওঁলোকে সোণ ৰূপ হালধীয়া বস্ত্ৰ তামৰ পাত্ৰ আৰু দক্ষিণাসহ ভোজনী এজন গ্ৰহ বিপ্ৰক দান কৰিব যিসকলৰ 21 22 23 ক্ৰোৰত পৰিছে সৰ্বসুখং বিৰাটেই ভাল এইখিনি হৈছে এই বছৰৰ আপোনাৰ বৰ্ষচক্ৰৰ ফল আপোনালোকে যদি বহাগ মাহত দানসমূহ দিব পৰা নাই আপোনালোকে মল মাহ যোৱাৰ পিছত এই দানসমূহ দিব মই এটা কথা একদম চিম্পলকৈ সুধিছোঁ ধৰি লওক বহুতেই এই কথাখিনি বুজি নাপাবও পাৰে যদি আপুনি যদি চিম্পল আমি ৰাখি আপুনি অলপতে কৈছিলে যে আপুনি সেইটো বস্তুটো তেনেকৈ নাচায় আমি যদি কিছুমানৰ মীন ৰাশি মেঘ ৰাশি মিথুন ৰাশি সেই হিচাপে যদি চোৱা হয় যদি আপুনি এই বৰ্ষৰ যদি চোৱা হয় এনেই কাৰ ভাল কিবা এনেকুৱা উল্লেখ আছে নেকি কিবা এনেকুৱা আচলতে কি হয় আপোনাৰ কেইটামান আমি যদি চাওঁ ৰাশিৰ যিটো আপোনাৰ আয় ব্যয় গণনা সেই আয় ব্যয় গণনা হিচাপে কিছুমান ৰাশিৰ ভাল তেওঁলোকৰ এবাৰ আয় যথেষ্ট ব্যয় কম আৰু কিছুমানৰ সমান কিছুমানৰ বেছি মই বাৰু আপুনি যিহেতুকে ৰাশিৰ কথা সুধিছে মই অকণমান ৰাশিৰ বিষয়ে কৈ দিছোঁ সেইটো দৰ্শকসকলে শুনি বেছি ইণ্টাৰেষ্টিং পাব নিজৰ ৰাশিটোৰ বিষয়ে জানি পেলাই এই বছৰ মেঘ ৰাশিৰ কাৰণে 5 টকা আয় 1 টকা ব্যয় স্থিতি 4 টকা অৰ্থাৎ ভাল বৃষ ৰাশিৰ কাৰণে 2 টকা আয় 2 টকা ব্যয় অৰ্থাৎ স্থিতি শূন্য সেইকাৰণে বৃষ ৰাশিসকলৰ কাৰণে অকণমান সাৱধান হোৱাটো দৰকাৰ মিথুন ৰাশিসকলৰ কাৰণে 8 টকা আয় 1 টকা ব্যয় 7 টকা স্থিতি বা সঞ্চয় তেওঁলোকৰ কাৰণেও ভাল কৰ্কট ৰাশিসকলৰ 2 টকা আয় 1 টকা ব্যয় 1 টকা স্থিতি মোটামুটি বেয়া নহয় তথাপিতো সিংহ ৰাশিৰ কাৰণে বিৰাটেই ভাল 11 টকা আয় 0 টকা ব্যয় স্থিতি 11 টকা কন্যা ৰাশিৰ 8 টকা আয় 1 টকা ব্যয় 7 টকা স্থিতি তুলা ৰাশিসকলো অকণমান সাৱধান হোৱাটো দৰকাৰ কাৰণ 2 টকা আয় 2 টকা ব্যয় স্থিতিটো শূন্য বিছা ৰাশিৰ 5 টকা আয় 1 টকা ব্যয় 4 টকা অৰ্থাৎ ভালেই ধনু ৰাশিৰ 11 টকা আয় 1 টকা ব্যয় 10 টকা স্থিতি বিৰাটেই ভাল মকৰ ৰাশিৰ 5 টকা আয় 2 টকা ব্যয় 3 টকা স্থিতি ভালেই কুম্ভ ৰাশিৰ 5 টকা আয় 2 টকা ব্যয় 3 টকা স্থিতি ভালেই মীন ৰাশি 11 টকা আয় 1 টকা ব্যয় 10 টকা স্থিতি অৰ্থাৎ বিৰাটেই ভাল এই বছৰ বিশেষকৈ তুলা ৰাশি আৰু বৃষ এই দুটা ৰাশিৰ জাতক জাতিকাসকলে অকণমান সচেতন হোৱাটো দৰকাৰ বিশেষকৈ নিজৰ সঞ্চয় ক্ষেত্ৰত অ'কে যিহেতু আপুনি এষ্ট্ৰলজিও মানে শিকায় যদি মই একদম চিম্পল ভাষাত যদি আপোনাক জানিব বিচাৰোঁ আচলতে এষ্ট্ৰলজাৰ বহুত আছে বহুতে বিভিন্ন ধৰণৰ বিভিন্ন ৱেৰে মানে তেওঁলোকে চায় চবৰে নিজৰ নিজৰ এটা বেলেগ বেলেগ টেকনিক আছে মানে তেওঁলোকৰ মাধ্যম এটা আছে আপুনি যিহেতু শিকায়
এজন যিয়ে ধৰি লওক এষ্ট্ৰলজিৰ বিষয়ে একো নাজানে, মই ধৰি লওক আজি এষ্ট্ৰলজিৰ বিষয়ে একো নাজানো, বা এজন মোৰ দৰ্শক যিয়ে চাই আছে তেওঁতো একো নাজানে এষ্ট্ৰলজিৰ বিষয়ে। চ' এষ্ট্ৰলজি আচলতে কি হয়? য' এষ্ট্ৰলজিৰ দ্বাৰাই আমাৰ জীৱনৰ যিখিনি ধৰি লওক যিটো কেলকুলেট কৰে এষ্ট্ৰলজাৰ এজনে, যিটো কেলকুলেট কৰি পেলাই যিটো বস্তু ওলায় ভাল বেয়া, কোনটো দিন ভাল কোনটো দিন বেয়া, এষ্ট্ৰলজাৰে সেই সঠিককৈ একদম একুৰেটলি এটা গণনা কৰি দিব পাৰেনে? হয়, পাৰে, সম্পূৰ্ণৰূপে পাৰে। সঠিক গণনা কৰিবৰ কাৰণে সঠিক সময়ত মানে সময়টো দিব লাগিব, যিটো সময়ত তেখেতৰ জন্ম হৈছে, তেখেতৰ সঠিক দিন, সঠিক মানে বাৰ, বছৰ, সঠিক সময় আৰু সঠিক স্থান, অৰ্থাৎ তেওঁৰ ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ, প্লেচ অফ বাৰ্থ, এই তিনিটা বস্তু যদি সঠিক থাকে গণনা কিন্তু সঠিকেই হ'ব। এতিয়া প্ৰশ্নটো হ'ল যে জ্যোতিষ কি হয় বা জ্যোতিষৰ মাধ্যমেৰে আমি কি কৰিব পাৰি? জ্যোতিষ মই প্ৰথমতেই আপোনালোকক কৈছিলোঁ যেন বেদৰ অন্তৰ্গত এটা বিষয়, অৰ্থাৎ জ্যোতিষো এটা বেদৰ অধীনত এটা শাস্ত্ৰ। আমাৰ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ আছে, বেদাংগ আছে, তাৰে ভিতৰত জ্যোতিষো এখন শাস্ত্ৰ। আৰু জ্যোতিষ শাস্ত্ৰক গুৰুত্ব এইটো কাৰণেই দিয়া গৈছে কাৰণ জ্যোতিষীৰ ওচৰত আমি আচলতে যদিও উপায় বিচাৰি যাওঁ, কিন্তু এই উপায়টো অকল এই আমাৰ জাগতিক জীৱনটোৰ উদ্ধাৰ হোৱা উপায় নহয়, এইটো হৈছে আমাৰ পৰমাৰ্থটোক উদ্ধাৰ কৰা উপায়। অৰ্থাৎ জ্যোতিষ বুলি কোৱা হৈছে, অৰ্থাৎ জ্যোতিৰ ফালে আগবঢ়া, অৰ্থাৎ সেই ঈশ্বৰৰ পথত আগবাঢ়িবৰ কাৰণে আমি আমাৰ পূৰ্বজন্মত আমাৰ কি কি বস্তু থাকি গ'ল, সেই বস্তুবিলাক আচলতে এই জন্মত আমি মানে পূৰ্ণতা কৰিবৰ কাৰণে আমি আহিছোঁ। সেইটোৰ কাৰণে আমি বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত আমি ভোগ কৰিব লাগে, আৰু তাৰ অৱশেষত আমি আমাৰ শৰীৰ এৰাৰ পিছত আমি পৰমধামলৈ গতি কৰোঁ বা পুনৰ জন্ম লওঁ। তো জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে আমি গম পাওঁ যে আমাৰ জীৱনৰ প্ৰাৰব্ধ কৰ্মখিনি কি, অৰ্থাৎ আপুনি যিটো সময়ত জন্ম লৈছে সেই জন্মৰ সময়ত আপোনাৰ সেই সময়টোতে গোটেই গ্ৰহ নক্ষত্ৰবোৰ এটা নিৰ্দিষ্ট জেগাত অৱস্থান কৰিছিলে। যেতিয়া সেই গ্ৰহ নক্ষত্ৰবোৰ নিৰ্দিষ্ট জেগাত অৱস্থান কৰিছে তেতিয়া আপোনাৰ জন্ম হৈছে। তো সেই গ্ৰহ নক্ষত্ৰবিলাকৰ আপোনাৰ জন্মৰ ওপৰত পোনপটীয়াভাৱে মানে তাৰ প্ৰভাৱ থাকিব। তো আমাৰ যিখন জন্মকুণ্ডলী বা সোঁৱৰণি বা আশাৰ আজি নকওক কিয় আপুনি, সেই বস্তুটোৱে আমাৰ প্ৰাৰব্ধ কৰ্মখিনিক বুজায়। জ্যোতিষ একেবাৰে এটা সহজ বিজ্ঞান যদি তেওঁলোকে মানে কোনোবাই যদি পঢ়িব পাৰে, আৰু একেবাৰে কঠোৰ যদি কোনোবাই তাক মানে মাষ্টাৰী কৰিম বুলি ভাবিছে, এনেকুৱা আমাৰ আচাৰ্যসকলে কোৱা শুনো যেন কোনোবাই যদি 4 বেদ পঢ়িও শেষ কৰি দিব পাৰে এটা জন্মত, জ্যোতিষ পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰে। এতিয়া জ্যোতিষৰ বহুখিনি ভাগ ওলাই গৈছে, বিভিন্ন ধৰণৰ জ্যোতিষ আহিছে, লাল কিতাপ আহিছে, আপোনাৰ নাৰী জ্যোতিষ আহিছে, কৃষ্ণমূৰ্তি পদ্ধতি আহিছে। আমিও বিভিন্ন ধৰণৰ জ্যোতিষ পদ্ধতি শিকিছোঁ, যদিও আমাৰ মূলতঃ জ্যোতিষৰ যিজন প্ৰণেতা বা জ্যোতিষৰ যিজনক আদিগুৰু বুলি কওঁ, অৰ্থাৎ মহৰ্ষি পৰাশৰ, সেই পৰাশৰৰ যিটো জ্যোতিষ আৰু পৰৱৰ্তী সময়ত তেওঁৰ শিষ্য জৈমিনীয়ে যিখিনি সূত্ৰ দি থৈ গৈছে, এইখিনিয়ে হৈছে আমাৰ জ্যোতিষ শাস্ত্ৰৰ মূল আধাৰ। যেতিয়াই আমি প্ৰেডিকশ্যন কৰোঁ বা যেতিয়াই আমি জন্ম সোঁৱৰণি বনাওঁ, সেইটো আমি পৰাশৰ মুনি, জৈমিনী মুনি, এই দুজনৰ যিখিনি সূত্ৰৰ আছে, তেওঁ যেনেকৈ ইণ্টাৰপ্ৰিটেশ্যন দি গৈছে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি জন্ম কুণ্ডলীখন প্ৰস্তুত কৰা হয়। এতিয়া জন্ম কুণ্ডলী এখনত কি থাকে, আমাৰ জীৱনৰ এখন ৰোড মেপ, এটা ব্লু প্ৰিণ্ট থাকে। এই ব্লু প্ৰিণ্টটো 12টা ঘৰত ভাগ কৰা হয়। জন্ম কুণ্ডলীখনত 12টা ঘৰ থাকে। এই 12টা ঘৰৰ ভিতৰতে আমাৰ 9টা গ্ৰহ অৱস্থান কৰে, 27টা নক্ষত্ৰ থাকে, ঠিক আছে। তো এই গ্ৰহ নক্ষত্ৰবিলাক এই 12টা ঘৰৰ মাজতেই আপোনাৰ সোমাই থাকে। এতিয়া এখন কুস্তিত আমি যেতিয়া চাওঁ, সকলোৱে সকলো বস্তু পাব নোৱাৰে। এতিয়া আপুনি যদি দেখা পায় যে এখন কুস্তিত যেনিবা ৰাহু এটা জেগাত বহি আছে, তো বাই ডিফল্ট কেতুটো তাৰ অপজিট জেগাত বহিবই, সেইটো হৈছে নিয়ম। দুটা মানে পলাৰ, এটা নৰ্থ এটা চাউথ। তো
তো যিটো মানে ঘৰতে ৰাহু বহে আৰু তাৰ অপজিট গ্ৰহতেই কেতু বহিব তাৰ মানে কি ৰাহুটো হৈছে আমাৰ ইলিউজন বা এটাচমেন্ট কেতুটো হৈছে ডিটাচমেন্ট জীৱনত আমি এটা বস্তুৰ লগত এটাচড হ'ব হলে আমি এটা বস্তু এৰিব লাগিব ৰাইট এতিয়া ধৰক কাবাৰ চতুৰ্থত ৰাহু বহি আছে দশমত কেতু বহি আছে বা চতুৰ্থত আমি মানে কি বুলি কয় আমি মই কি ক'লো ৰাহু বহি আছে দশমত কেতু বহি আছে অৰ্থাৎ তেওঁৰ এটাচমেন্ট ঘৰখনৰ লগত কিন্তু তেওঁৰ ডিটাচমেন্ট কামৰ লগত আমি যদি তেনেকৈ আকৌ অপজিট কৰি চাওঁ অৰ্থাৎ কাবাৰ যদি দশমত ৰাহু বহি আছে চতুৰ্থত কেতু বহি আছে তেওঁৰ এটাচমেন্ট সেই কামৰ লগত অৰ্থাৎ ইয়াৰ লগত নহয় ঘৰখনৰ লগত নহয় আৰু বৰ ইণ্টাৰেষ্টিংলি হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিখন বাৰ্থ চাৰ্ট সেইখনতো আমি তেনেকুৱা ধৰণৰ কিছুমান প্লেচমেণ্ট দেখা পাওঁ আৰু তেখেতৰ যিটো সোঁৱৰণি আছে তাতো আমি দেখা পাওঁ যেন তেখেতৰ কিছুমান নিৰ্দিষ্ট ৰাজযোগ আছে আৰু ৰাজযোগ থকাৰ কাৰণে তেখেতে আজি মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদত অধিষ্ঠিত হৈছে এতিয়া হয়তো সেইটো সময়ত জন্ম হোৱা আৰু ব্যক্তিও থাকিব পাৰে যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা পৃথিৱীত কিমান মানুহ জন্ম হৈয়ে আছে এজনেহে যে মুখ্যমন্ত্ৰী হৈছে বাকী কেইজন যে হোৱা নাই কিয় কাৰণ এই ক্ষেত্ৰতে প্ৰাৰব্ধৰ কৰ্মটো জড়িত হৈ থাকে আচ্ছা তেখেতৰ পূৰ্বজন্মৰ কৰ্ম হৈ থাকে সেইটো আমি চাব পাৰোঁ D60 বুলি আমাৰ ডিভিজনেল চাৰ্ট আছে তাতে চাব পৰা যায় অৰ্থাৎ সেই প্ৰাৰব্ধখিনিৰ ভিত্তিত তেখেত হৈছে এতিয়া কষ্ট কৰি পেলাই যদি মানুহে ধন ঘটিব পাৰিলেহেঁতেন তেতিয়াহ'লে হয়তো ৰিক্সাৱালা বা ঠেলাৱালা বা আপোনাৰ আম্বানী হ'ব পাৰিলেহেঁতেন সেইকাৰণে কষ্ট কৰিলে মানুহ কিন্তু ধনী নহয় ধনী একমাত্ৰ পুণ্যৰ ফলতহে হয় অৰ্থাৎ যিসকলৰ পুণ্য সঞ্চয় হৈছে সেই তাৰ মানে বেংক বেলেঞ্চ আছে এতিয়া উইথড্ৰ কৰি আছে আৰু এই পুণ্যবিলাক এইটো নহয় যেন আমি মানে কৰিব নোৱাৰোঁ আমি নিজেও এইটো জন্মত থাকি আমি যদি বিচাৰোঁ যেন আমি প্ৰস্পেৰাছ হ'ব বিচাৰোঁ ধনী হ'ব বিচাৰোঁ ভাল হ'ব বিচাৰোঁ আমিও ঠিক তেনেধৰণে আমাৰ পুণ্যবিলাক যদি আমি সঞ্চয় কৰোঁ ৰাখোঁ বা পুণ্যৰ কামবিলাক যদি আমি কৰোঁ আমাৰ জীৱনতো লাহে লাহে ভাল হোৱা আৰম্ভ হ'ব মাজতে কোনোবা এজন ব্যক্তিয়ে কৈছিলে কেইদিনমান আগতে যে হিমন্ত বিশ্ব শৰ্মা ইন ফিউচাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ এক যুগ আছে সেইটো কি দেখিছিলে হয় সেইটো নথকা নহয় সেইটো আছে তেখেতক চেণ্টাৰৰ পৰা হয়তো মাতিব পাৰে এইটো এটা প্ৰেছাৰ আছে কিন্তু 2000 মই পাহৰিলোঁ তেখেতৰ এই এতিয়া অলপ কেইদিনমানৰ পিছত তেখেতৰ ৰবিৰ যুগ আৰম্ভ হ'ব সেইটো সময়ত তেখেতৰ কিন্তু ৰবি অষ্টমত অৱস্থান কৰিছে আই থিংক আৰু 1.5 বছৰ 2 বছৰমানৰ পিছত হয়তো মই সোঁৱৰণিখন চালে আকৌ মনত পৰিব সেইটো সময়ৰ পৰা কিন্তু তেখেতৰ অকণমান মানে নহয় তেখেতৰ অকণমান ইণ্টাৰনেল কনফ্লিক্ট হোৱাৰ সম্ভাৱনা আছে কিন্তু বিশেষকৈ গুপ্ত শত্ৰু তেখেতৰ বহুত হ'ব আৰু তেখেতক মানে নমাবৰ কাৰণে বহুতে চেষ্টা কৰিব যেতিয়া তেখেতৰ ৰবিৰ মানে মহাদশাত তেখেত প্ৰৱেশ কৰিব ৰবি তেখেতৰ অষ্টমত আছে তাত প্ৰতিকাৰো থাকে মানুহৰ হয় প্ৰতিকাৰ থাকে নিশ্চয়কৈ প্ৰতিকাৰ থাকে প্ৰতিকাৰ সকলোৰে কাৰণে বেলেগ বেলেগ এতিয়া প্ৰতিকাৰৰ ওপৰতো আচলতে মানে বহুত দীঘলীয়া এটা মানে লেকচাৰ দিব পৰা যায় যিকোনো গ্ৰহ যেতিয়া আপোনাৰ মানে অশুভ স্থানত অৱস্থান কৰে সেই গ্ৰহৰ আচলতে ৰত্ন পৰিধান কৰাটো উচিত নহয় তেনে ক্ষেত্ৰত আটাইতকৈ ভাল প্ৰতিকাৰ হৈছে সেই গ্ৰহটোৰ দান কৰা বা সেই গ্ৰহৰ যিটো কাৰকত্ব আছে সেই কাৰকত্বটোৰ ওপৰত গুৰুত্ব দি তাৰ নিৰ্দিষ্ট যেনেকৈ ৰবি বুলি ক'লে সূৰ্য বুলি ক'লে পিতৃ বুজায় তো কোনোবাই যে নিজৰ পিতৃতুল্য ব্যক্তিসকলক সন্মান কৰে শ্ৰদ্ধা কৰে দান কৰে বিৰাট ভাল হয় ঠিক তেনেধৰণে ব্ৰাহ্মণকো যদি দান দিয়ে সেই ৰবিৰ দানটো দিব লাগিব কিন্তু যদি সেইটো সময়ত কিবা জেমষ্টন পিন্ধি দিয়া যায় জেমষ্টনৰ কাম হৈছে এম্প্লিফিকেশ্যন কৰা বঢ়াই দিয়া তেতিয়াহ'লে সমস্যাবোৰ দুগুণহে বাঢ়িব পাৰে হয় দুগুণ নহয় বহুগুণ বাঢ়ি যাব পাৰে ৰাইট আচ্ছা এই বিষয়ে আৰু কওকচোন কিছুমানে মানে কি হয় মিছকনচেপশ্যনত কিছুমান বস্তু মানে পিন্ধি দিয়ে মানে এইটোৱে কথা এতিয়া কথাটো হৈছে কি বৰ্তমান সময়ত দেখা পাওঁ যেন ইউটিউবৰ ৰিল চাই পেলাই আপোনাৰ কি বুলি কয় ChatGPT AI ইউজ কৰি পেলাই বহুতে ChatGPTটোৰো 12 ভুলেই ওলায় বাৰু তো এতিয়া আপোনাৰ এই তেওঁলোকে মানে ক্ৰিষ্টেল পিন্ধে বা কি কয়
ৰিং পিন্ধে বা জেমষ্টোন লয় বা বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰে তো প্ৰতিকাৰটো কেতিয়াও সকলোৰে কাৰণে একেই হ'ব নোৱাৰে জেনেৰিক হ'ব নোৱাৰে মই যেনেকৈ অলপ আগতে ক'লোঁ ৰাশিটোক চাই পেলাই মানে জাতক জাতিকাৰ ভৱিষ্যতটো নিৰ্ণয় কৰিব নোৱাৰি প্ৰত্যেকজন ব্যক্তিৰ কাৰণে প্ৰতিকাৰটো বেলেগ বেলেগ হ'ব তেওঁৰ বৰ্তমান গ্ৰহৰ অৱস্থান কি বৰ্তমান তেওঁৰ দশা অন্তৰ্দশা কি চলি আছে ট্ৰানজিট কি চলি আছে এই তিনিটা বিষয়টোতো বিৰাটেই গুৰুত্বপূৰ্ণ এই তিনিটা বিষয় গুৰুত্ব মানে চাই পেলাইহে আমি প্ৰতিকাৰৰ কথালৈ আহোঁ আৰু সকলোৰে কাৰণে বেলেগ বেলেগ এতিয়া ধৰক মোৰ তাত বহুখিনি ইছলাম ধৰ্মাৱলম্বী মানুহ আহে কেতিয়াবা তেওঁলোকৰ শুৱনি দেখাবৰ কাৰণে তেখেতকতো মই নৱগ্ৰহ মন্দিৰ যাবলৈ বা অন্যান্য কিবা মন্দিৰ যাই পেলাই তাতে পূজা হোম কৰিবলৈ দিব নোৱাৰোঁ তেখেতৰ কাৰণে আমাৰ প্ৰতিকাৰ বেলেগ তেওঁলোকৰ কাৰণে আমি কোৰাণৰ নিৰ্দিষ্ট চূৰা আয়াত আছে সেইবিলাক আমি তেওঁলোকক পাঠ কৰিবলৈ দিওঁ এতিয়া কোনোবা আহে আপোনাৰ ধৰক তেওঁলোকে একদম মানে মহাপুৰুষীয়া যিসকলে মানে কোনো ধৰণৰ কৰ্মকাণ্ড নকৰে একেবাৰে নকৰে তেওঁলোকেতো কোনো ধৰণৰ গ্ৰহ দান দক্ষিণা নকৰিব তেওঁলোকে কি কৰিব তো সেই সকলোৰে কাৰণে আমাৰ মানে আপোনাৰ ৰেমেডিটো বেলেগ বেলেগ হয় এতিয়া বিশেষকৈ আপোনাৰ এই চেনেলৰ মাধ্যমেৰে মই এটা ৰেমেডি সকলোকে দিব বিচাৰিছোঁ যিসকল মানে বৈষ্ণৱ পন্থত আছে মানে যিকোনো বৈষ্ণৱ পন্থ তেওঁলোকে মহাপুৰুষীয়া শংকৰীয়া দামোদৰীয়া হ'ব পাৰে বা ইস্কনৰ হ'ব পাৰে চৈতন্যপন্থী হ'ব পাৰে যিকোনো পন্থৰ আছে তেওঁলোকে যদি সম্পূৰ্ণ কৃষ্ণকে বিশ্বাস কৰি চলে আৰু তেওঁলোকে যদি ধৰক অন্যান্য কোনো দেৱ দেৱী মন্দিৰত তেওঁলোকে যদি কৰিব নিবিচাৰে মানে কোনো ধৰণৰ গ্ৰহ প্ৰতিকাৰ এটা অত্যন্ত সুন্দৰ গ্ৰহ প্ৰতিকাৰ মই আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে দিব বিচাৰিছোঁ শংকৰদেৱে যি চতুৰ্বিংশতি অৱতাৰ লিখি থৈ গৈছে অধ্যায় 4 অধ্যায় 4টা কীৰ্তন লিখি থৈ গৈছে জয় হৰি গোবিন্দকে আদি কৰি যদুমণি যাদৱকে আদি কৰি এইখিনি 4টা কীৰ্তন লিখি থৈ গৈছে এই 4টা কীৰ্তন ৰাতিপুৱা আৰু পাৰিলে সন্ধিয়া দুই বেলা কৰিলে বিৰাটেই ভাল নহ'লে ৰাতিপুৱা সময়ত এই 4জনা কীৰ্তন সদায় পাঠ কৰক আপোনাৰ সকলো ধৰণৰ গ্ৰহ নক্ষত্ৰৰ যি দুখ আছে সকলো দুখ খণ্ডন হৈ যাব এইটো প্ৰামাণিক এটা মানে ৰেমেডি যি এজন মহাপুৰুষে আমাক দিছিলে আৰু আপোনাৰ চেনেলৰ মাধ্যমেৰে প্ৰথমবাৰৰ বাবে মই আপোনাৰ ভিউৱাৰ্ছ সকলৰ কাৰণে এই ৰেমেডিটো সকলোৰে কাৰণে দিছোঁ অৰ্থাৎ ভগৱান বিষ্ণুৰ 24টা অৱতাৰ যিসকলে প্ৰাতঃ উঠি পেলাই স্মৰণ কৰে তেওঁলোকৰ কোনো ধৰণৰ গ্ৰহ নক্ষত্ৰৰ বিপদ আহিব নোৱাৰে সকলো গ্ৰহ নক্ষত্ৰৰ বিপদৰ পৰা তেওঁ মুক্তি পাব এতিয়া ৰেমেডি ক্ষেত্ৰত আমি দেখা পাওঁ যেন বিভিন্ন এষ্ট্ৰলজাৰে আজিৰ দিনত বিভিন্ন ধৰণৰ মন্ত্ৰ প্ৰেছক্ৰাইব কৰে আৰু মোৰ বৰ হাঁহি উঠে আচলতে যেতিয়া তেওঁলোকৰ ৰীলবিলাক দেখা পাওঁ কাৰণ বহু সময়ত কি হয় ভুল মন্ত্ৰ দিয়ে প্ৰথম কথা আৰু দ্বিতীয়তে এনেকুৱা কিছুমান মন্ত্ৰ দিয়ে যিসকল মন্ত্ৰ হয়তো সৰ্বসাধাৰণে উচ্চাৰণ কৰাটো উচিত নহয় আমি যিহেতুকে বেদৰ নিয়মৰ মতে চলোঁ বেদে প্ৰণৱযুক্ত মন্ত্ৰ অৰ্থাৎ ওমকাৰ শব্দ থকা মন্ত্ৰ সকলোকে উচ্চাৰণ কৰিবৰ কাৰণে অধিকাৰ দিয়া নাই ঠিক তেনেধৰণে তন্ত্ৰোক্ত মন্ত্ৰ কিছুমান আছে যিখিনি দীক্ষিতসকলেহে ল'ব পাৰে এইটো কোনো বৰ্ণৰ কথা নাই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সকলোৱে উচ্চাৰণ কৰিব পাৰে তেওঁলোকে দীক্ষা ল'ব লাগিব তেওঁলোকে দীক্ষা ল'ব লাগিব যিসকলে দীক্ষিত হয় তেওঁলোকেহে নিৰ্দিষ্ট বিশেষকৈ শাক্ত মন্ত্ৰখিনি যিখিনি আছে তেওঁলোকে দীক্ষিতসকলেহে উচ্চাৰণ কৰাটো বীজাক্ষৰবিলাক বিশেষকৈ বীজাক্ষৰ মই প্ৰায়ে দেখা পাওঁ ইউটিউবত বীজ আমুকৰ বীজ তামুকৰ বীজ দি দিয়ে একেবাৰে মানে অনাধিকৃত সেইটো একেবাৰে উচিত নহয় কাৰণ বীজৰ অধিকাৰ একমাত্ৰ গুৰুৱে শিষ্যক দীক্ষাৰ সময়ত দিয়ে অৰ্থাৎ বীজ মন্ত্ৰ আৰু বিশেষ আৰু এতিয়া শাস্ত্ৰটো প্ৰণৱযুক্ত মন্ত্ৰবিলাকো মানে নম বুলি উচ্চাৰণ কৰিব পাৰে পৌৰাণিক মন্ত্ৰবিলাক কিন্তু প্ৰণৱযুক্ত মন্ত্ৰবিলাকো যিসকলৰ উপবিত নাই তেওঁলোকে আচলতে উচ্চাৰণ কৰাটো উচিত নহয় তো সেইকাৰণে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য যিকোনো মানুহে যিসকলৰ উপনয়ন সংস্কাৰ হৈ গৈছে তেওঁলোকে প্ৰণৱযুক্ত মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে কিন্তু যিসকলৰ মানে দীক্ষা হোৱা নাই তেওঁলোকে কিন্তু বীজাক্ষৰবিলাক অনুগ্ৰহ কৰি উচ্চাৰণ নকৰিব উপকাৰতকৈ বেছি অপকাৰহে সেইটো হয় কিন্তু সেইটো নিজে মই দেখিবলৈ পাইছোঁ বহুত দেখিছোঁ তেওঁলোকে পঞ্জিকাখন মেলি ল'ব ৰাহুৰ মন্ত্ৰ গাব কেতুৰ মন্ত্ৰ গাই জপ কৰিব এইবিলাকে কাৰণ আৰু বিশেষকৈ কিছুমান বহুতক দেখা পাওঁ ইউটিউব চাই বিভিন্ন ধৰণৰ মানে পৌৰাণিক সূত্ৰ হ'লেও কিছুমান সূত্ৰ আছে যিবিলাকত কিলকম লগোৱা আছে বহুতবিলাক শাপিত আছেতো সূত্ৰ বা মন্ত্ৰ সাও দিয়া আছে সেই সাপোদ্ধাৰ কৰিব লাগিব
সাপ উদ্ধাৰ নকৰাকৈ সেইবিলাক মন্ত্ৰ উচ্চাৰণ এতিয়া গায়ত্ৰীও সাপ দিয়া আছে মানে গায়ত্ৰী মন্ত্ৰ গায়ত্ৰীটো সাপ দিয়া আছে বশিষ্ঠ মুনিয়ে সাপ দিছে 3টামান সাপ উদ্ধাৰ কৰাৰ পিছতে গায়ত্ৰী আপোনাৰ উচ্চাৰণ কৰাৰ মানে কি বুলি কয় উচ্চাৰণ কৰিবৰ কাৰণে মানুহজন তেতিয়াহে পূৰ্ণ ফল পায় তো সেইকাৰণে মানে কি গায়ত্ৰী মন্ত্ৰ কি যিকোনো মানুহে উচ্চাৰণ কৰিব নোৱাৰে নেকি নাপায় আচলতে গায়ত্ৰী এটা ছন্দ হয় গায়ত্ৰী বুলি ক'লে এতিয়া যিটো আপোনাৰ মাইকত বজাই দিছে সেইটো আচলতে ব্ৰহ্ম গায়ত্ৰী হয় এতিয়া সেইটো আচলতে ক'ব নাপায় কাৰণ এতিয়া ইয়াৰ ভিতৰত মানে কাৰণ সেইটো যিহেতুকে বেদৰ গুপ্ত মন্ত্ৰ বুলি কোৱা হৈছে আৰু সেইটো যিসকলক উপনয়ন সংস্কাৰ দিয়া যায় উপনয়ন সংস্কাৰ মানে লগুণ দিয়নি যিসকলৰ দিয়া হয় সেই সময়ত তেওঁলোককহে গায়ত্ৰীটো আচাৰ্যই শিষ্যক প্ৰদান কৰে আৰু এইটো এবাৰতে গোৱা মন্ত্ৰও নহয় ইয়াৰ মানে ব্যাহাৰ্তিখিনি যিখিনি ভূভস্ব এইখিনি মুখেৰে উচ্চাৰণ কৰিব পাৰে বা উঠেৰে উচ্চাৰণ কৰি বাকীখিনি খালি সংকেত মাত্ৰহে কৰা যায় কাৰণ ইয়াৰ দুখ আছে আৰু কিছুমান গায়ত্ৰীৰ ভাগ কৰি কৰা যায় সেইখিনি যিহেতুকে গুপ্ত কথা সকলোখিনি প্ৰকাশ্য নহয় সেইকাৰণে গুৰুৰ ওচৰত মানে বা নিজৰ আচাৰ্য পৰম্পৰাত মানে উপনয়ন হোৱাৰ পিছত এতিয়া বহুতে ভাবে যেন উপনয়ন সংস্কাৰ অকল ব্ৰাহ্মণৰ হয় সেইটো এটা বহুত ভুল ধাৰণা উপনয়ন সংস্কাৰ আমাৰ অসমত ত্ৰিবৰ্ণৰে হৈ আহিছে মোৰ দেউতাও কৈছে হৰিতা কৈছিলে মাজতে হ'ল আজি 10-15 বছৰমান হ'ল তাতে কৰি আহিছে সকলোৰে মানে ত্ৰিবৰ্ণৰে হ'ব পাৰে ব্ৰাহ্মণৰ হ'ব পাৰে কায়স্থ মহন্তসকলৰ হয় ক্ষত্ৰিয়সকলৰ কলিতাসকলৰ হয় আমাৰ কি কয় ৰাজবংশীসকলৰ তেখেতসকলৰ উপনয়ন সংস্কাৰ হয় তাৰপিছত আপোনাৰ আমাৰ যিসকল নাটযোগী মানুহ আছে তেওঁলোকৰ তেনেকৈ আমাৰ উপনয়ন সংস্কাৰ অসমত মানে সকলো স্তৰৰ মানুহৰ কাৰণে আচলতে বেলেগ বেলেগ ধৰণে ব্যৱস্থা কৰা হৈছে যিসকলৰ উপবিত আছে তেওঁলোকে কিন্তু মানে প্ৰণৱযুক্ত মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে তাত কোনো নিষিদ্ধ নাই কিন্তু উপনয়ন নোহোৱাকৈ প্ৰণৱ উচ্চাৰণ কৰা আৰু লগতে দীক্ষা নোহোৱাকৈ বীজাক্ষৰ উচ্চাৰণ কৰাটো একেবাৰে মানে নিন্দনীয় কাম আৰু মানে নকৰাটোৱে ভাল সেইটোৱে বিপৰীত হোৱাটো বেছি টাইম সময় নালাগে সেইটো হয় অ'কে যিটো ধৰক আমাৰ কেতিয়াবা কি হয় কিছুমান মানুহৰ এনেকুৱা কিছুমান সমস্যাই আগুৰি ধৰে কেতিয়াবা আমি মেণ্টেলি বহুত প্ৰেছাৰ ফিল কৰোঁ ডিপ্ৰেছড নিচিনা ফিল হয় কেতিয়াবা যে সকলোতে আন্ধাৰ দেখা পাওঁ মানে কি হ'ব এতিয়া মোৰ লাইফটো এনেকুৱা ধৰণৰ সমস্যা যেতিয়া আহে মানুহৰ জীৱনলৈ মই 100জন মানুহৰ 99জনৰে এনেকুৱা ধৰণৰ সমস্যাত ভোগে তো কি ধৰণৰ ৰিমেডিজ আছে এই ক্ষেত্ৰত এটা অত্যন্ত ফলস্প্ৰদু প্ৰতিকাৰ আপোনালোকৰ মাধ্যমেৰে মই সকলোকে জনাব বিচাৰিছোঁ যদি ডিপ্ৰেশ্যন আহিছে জীৱনত অস্তিত্বহীনতাত ভুগিছে কি কৰিম কি নকৰিম এনে ক্ষেত্ৰত যদি ভুগিছে তেনেহ'লে আপোনালোকে নিত্য যিকোনো মন্দিৰত শিৱ মন্দিৰ হ'ব পাৰে দেৱী মন্দিৰ হ'ব পাৰে বিষ্ণু মন্দিৰ হ'ব পাৰে নিত্য ফুল তুলসী দুবৰি দান দিয়া আৰম্ভ কৰক সদায় মনত সদায় মন্দিৰলৈ যাম বুলি সংকল্পটো লৈ আপুনি ঘৰত যদি ফুল আছে বা ক'ৰবাত যদি আপুনি ৰাস্তাৰ পৰা বুটলিব বিচাৰিছে বা দোকানৰ পৰা কিনিব বিচাৰিছে ফুল তুলসী দুবৰি লওক আৰু মন্দিৰত যাই দি আহক এই কামটো নিত্য কৰক আপোনাৰ জীৱনৰ অস্তিত্বহীনতাৰ পৰা আপুনি পৰিত্ৰাণ পাব ডিপ্ৰেশ্যনৰ পৰা আপুনি পৰিত্ৰাণ পাব আৰু লগতে আপোনাৰ যদি ক'ৰবাত ফাইনেন্সিয়েল ব্লকেজো হৈ আছে পইচা পাতি অহা নাই তাৰ পৰাও কিন্তু পৰিত্ৰাণ পাব কাৰোবাৰ যদি ধাৰ লাগি আছে ধাৰৰ পৰাও কিন্তু এই ৰেমেডিৰ পৰা কৰি পেলাই উদ্ধাৰ হোৱা মানুহ বহুত মই দেখিছোঁ ফুল তুলসী আৰু দুবৰি এই ফুল তুলসী দুবৰি মানে অন্য নহ'লে ফুলেকে দিব বিষ্ণু মন্দিৰ হ'লে তুলসীকে দিব এইখিনি আপোনালোকে কৰক বিষ্ণু মন্দিৰত তুলসী দিয়াটো বিৰাটেই ভাল কৃষ্ণ মন্দিৰ হওক বিষ্ণু মন্দিৰ হওক জগন্নাথ মন্দিৰ হওক এইটো নিত্য যদি কোনোবা কৰিব পাৰে সদায় এইটো নহয় যেন আজি কৰিলোঁ আকৌ পিছৰ সোমবাৰটোত যাম নহয় যদি ডিপ্ৰেশ্যন হওক বা মানে যিকোনো ধৰণৰ মানে ভিতৰৰ পৰা খাই থকা তেনেকুৱা যদি কিবা ভাৱ হৈ আছে অস্তিত্বহীনতাত ভুগিছে এই ৰেমেডিটোৱে কিন্তু তাৰ পৰা আপোনাক ওলাই আনিব সেইটো সদায় কৰক অ'কে মই এটা কথা সুধিছোঁ ধৰি লওক আপুনি বহুত বিভিন্ন ধৰণৰ মানুহক লগ পাইছে আপোনাৰ ওচৰলৈ আহিছে আহি আপোনাক সমস্যাৰ কথা শ্বেয়াৰ কৰে কেতিয়াবা এনেকুৱা মানুহ পাইছেনে যি ধৰি লওক মানে চব আপোনাৰ এনেকুৱা কান্দিছে আপোনাৰ ওচৰত আহি পেলাই চব শেষ হৈ গৈছে বুলি ভাবিছে মানুহজনে তাৰপিছতো ধৰি লওক যদি আপুনি আপোনাৰ ৰেমেডিজখিনি যেতিয়া সেই মানুহজনে যদি পালন কৰিছে
যদি সেই মানুহজনক আকৌ যদি 1 বছৰ বা 2 বছৰ পিছত লগ পাইছে কমপ্লিটলি মানে সেইটো ষ্টেজৰ পৰা কিউৰ হৈ গৈছে এনেকুৱা ধৰণৰ মানুহ পাইছেনে? বহুত আহে, বিশেষকৈ আহি পেলাই কান্দা কাটা কৰাটো বহুতেই আহে। কাৰণ যেতিয়া কোনোবা এজন জ্যোতিষৰ তাত আহে, ভাল দিনতো জ্যোতিষৰ তাত আহে বুলি মই নাভাবোঁ কোনোবা ব্যক্তি। জ্যোতিষৰ তাত তেতিয়া আহে যেতিয়া মানুহবিলাক মানে সকলো ফালৰ পৰা দিশহাৰা হয়, একো নাপালেহে ঈশ্বৰ তালৈ যায়, একো নাপালেহে মানুহ দিশ বিচাৰি যায়। সেইকাৰণে দিশহাৰা অৱস্থাতে প্ৰায়ভাগ মানুহ আহে। আৰু তেওঁলোকক বিভিন্ন মানুহে যিসকলে ধৰক এক্সপেঞ্চিভ ৰেমেডি বা পূজা বা জেমষ্টন ল'ব পৰা অৱস্থাত নাথাকে, তো প্ৰত্যেকজন ব্যক্তিক চাই পেলাই আমি ৰেমেডিটো দিব লাগিব। সৰু সুৰা ৰেমেডিখিনি যিখিনি আছে আমি সেইখিনি মানে আগতে ধৰক আমাৰ মাহঁতক আমি দেখা পাইছিলোঁ নাৰায়ণ কৱচ সদায় পঢ়িছিলে। নাৰায়ণ কৱচ সেইটো সময়ত ধৰক অসমত হনুমান চালিচাৰ ইমান প্ৰচলন নাছিলে। নাৰায়ণ কৱচটোকে কিন্তু আমাৰ মানে একদম ঐতিহ্যৰ পৰা আমাৰ পৰম্পৰাত থকা বস্তু। তো সেই নাৰায়ণ কৱচটোকে পঢ়ি পঢ়ি সেইটোৰে আমাক অলপমান পানী খুৱাই দিয়ে, সেইটোৰে গা ভাল হৈ যায়। তেনেকৈ বহুত সৰু সুৰা বস্তু যিবিলাক আমি ঘৰৰ পৰা দেখিছোঁ বা শিকিছোঁ। ৰেমেডি যিকোনো বস্তু হ'ব পাৰে। আমাৰ ডে টু ডে লাইফত আমি সৰু চেঞ্জ কৰা এটাও ৰেমেডি হ'ব পাৰে। যেনেকৈ ধৰক কাবাৰ বৃহস্পতিটো নিচস্থ হৈ আছে, তেওঁক বৃহস্পতিৰ শক্তি লাগে, তেওঁৰ ওচৰত পোখৰাজ এটা পিন্ধিবৰ কাৰণে তেওঁৰ বৰ্তমান পইচা নাই, পোখৰাজ এটা বহুত দাম পৰে, কি কৰিব? ঘৰতটোতো তেওঁ হালধি নোহোৱাকৈ ভাত নাখায়, নিশ্চয়কৈ হালধি খায়, নাথাকিলে দোকানৰ পৰা 5-10 টকা দি পেলাই কিনি আনিব পাৰিব হালধি পেকেট এটা। তো সেই হালধিৰ পৰা তেওঁ অকণমান হালধি পানীত মিহলাই পেলাই তেওঁ বিষ্ণুক স্মৰণ কৰি পেলাই যদি এটা তিলক গ্ৰহণ কৰে, হালধিৰ ফুট তেওঁ যদি লয়, নিশ্চয়কৈ তেওঁ মানে বৃহস্পতিৰ কৃপাটো পাব। তেনেকৈ সৰু সৰু ৰেমেডি বহুত আছে। যিসকলে এক্সপেঞ্চিভ ৰেমেডি ল'ব নোৱাৰে তেওঁলোকে ডেফিনেটলি মানে কৰিব পৰা কিছুমান ৰেমেডি গ্ৰহণ কৰি পেলাই তেওঁলোকে উপকাৰ পাব। মই নিজে দেখিছোঁ এনেকুৱা এজন ব্যক্তি মোৰ তালৈ আহিছিলে, তেখেত মানে ফিজটো দিব পৰা অৱস্থাটো নাছিলে, কনচালটেশ্যন ফিজটো। আৰু তাৰপিছত যেতিয়া তেখেতক মানে বিধানখিনি দিলোঁ, তেখেতৰ ওপৰত কিছুমান নেগেটিভিটিৰ প্ৰভাৱ আছিলে, মানে ব্লেক মেজিক জাতীয় প্ৰব্লেম আছিলে, সেইবিলাকৰ কাৰণেও বিধান দিলোঁ, সেইবিলাকো ৰিমুভেল কৰোৱা হ'ল। এই বিভিন্ন ধৰণৰ নেগেটিভিটিখিনি আঁতৰাৰ পিছত মোটামুটি 6-7 মাহৰ পিছত তেখেতে ক'লে, আপোনাকনো মই এতিয়া কিনো পইচাৰে আপোনাৰ ধাৰ নোখোজাম। তেখেতে মোক ভাগৱতৰ 12 স্কন্ধৰ এটা ছেট আনি পেলাই মোক তেখেতে উপহাৰ স্বৰূপে দিলে। তেনেকুৱা বহুত ঘটনা আছে। মানে মই এইটো ফিল্ডত আজি 10 বছৰ আছোঁ। 10 বছৰত বহুখিনি মানে একেবাৰে ডিভ'ৰ্চ হওঁ অৱস্থাত গৈ পেলাই মানুহ ঘূৰি আহি পেলাই সুখৰ সংসাৰ পাতি পেলাই আৰু এটা সন্তান জন্ম দিছে। এনেকুৱাও বহুত দেখিছোঁ য'ত মানে একেবাৰে মানে একো নহয় আৰু মানে চিপজাৰি লৈ তেওঁ মানে সংসাৰখন মানে তেওঁ জীৱন সামৰিবই, সেই মানুহ কিন্তু আজি চাকৰি কৰি আছে। তেনেকুৱা বহুত মানে আমি টেষ্টিমনিয়েলছ আছে। আৰু এটা কথা, জ্যোতিষী এজনে যিমানেই নকওক, নিজে যদি মোৰ জীৱনত মই চেঞ্জ আনিব লাগিব সেই ভাৱটো নাহে, আপুনি 100টা আপুনি দামী ৰেমেডি লিখি দিয়ক, আপোনাৰ একো লাভ নহ'ব। তেওঁ নিজে কিন্তু সেই প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে মই জ্যোতিষ আচাৰ্য তাত গৈছোঁ, আচাৰ্যদেৱে যিখিনি নিয়ম বান্ধি দিছে বা যি এটা দুটা প্ৰতিকাৰ কৰিব দিছে, সেই প্ৰতিকাৰটো মই শ্ৰদ্ধাপূৰ্বক আৰু নিষ্ঠাৰে মই পালন কৰিম। যদি শ্ৰদ্ধাৰে আৰু নিষ্ঠাৰে এই প্ৰতিকাৰখিনি যদি কোনো ব্যক্তিয়ে কৰে, তেওঁক গুৰুসকলে ঈশ্বৰে নিশ্চয়কৈ সহায় কৰিব, তেওঁক সেই মানে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব। সমস্যা জীৱনত কিয় আহে? এটা শিক্ষা দিবলৈ আহে। মই প্ৰাৰব্ধ কৰ্মৰ কথা ক'লোঁ, এই প্ৰাৰব্ধ কৰ্মৰ ভিত্তিতেই আমাৰ জীৱনত সমস্যাবোৰ আহে। যেতিয়া আমি সেই শিক্ষাটো লৈ ল'ম যেন কি মানে দুখৰ কাৰণে সেই জীৱনত সেই সমস্যাটো হৈছে, সেইটো নিজেই এটা ৰেমেডি। আৰু এটা মই বহুত চিম্পল ৰেমেডি আজি কওঁ, একো মানে এইটোত পানীও নালাগে, মানে ধূপো নালাগে, চাকিও নালাগে। আমি মানুহক ক্ষমা কৰিবলৈ শিকিব লাগে। আমি জীৱনত বহুত মানুহৰ প্ৰতি গ্ৰাজেছ লৈ থাকোঁ, অভিমান হওক বা যিকোনো ধৰণৰ আক্ৰোশ ভাৱ এটা লৈ থাকোঁ। এই আক্ৰোশ ভাৱটোৱে কিন্তু আমাৰ জীৱনত বহু বস্তু পোৱাৰ পৰা আমাক বাধা দিয়ে। কোনোবাই আমাৰ পইচা লৈ পেলাই পলাই গুচি গ'ল, সেই কথাটো ভাবি ভাবি মোৰ কি হ'ব, তেওঁৰ প্ৰতি আক্ৰোশ ৰাখি কি হ'ব? হয়তো মোৰে কিবা কোনোবা জন্মত তাক হয়তো দিবলগীয়া আছিলে, সেইটো কাৰণে হয়তো সি চাগে
মানে সেইকেইটা লৈ পেলাই পলালে, সেই বুলি ভাবি পেলাই ক্ষমা কৰি দিব লাগে। এইটো এটা মই উদাহৰণে দিছোঁ, তেনেকৈ জীৱনত কিমান সম্পৰ্ক আমি অভিমান বা আক্ৰোশ ৰখাৰ কাৰণে আমি হেৰাবলগীয়া হয়। জীৱনত যদি মানুহক আমি ক্ষমা কৰিব পাৰোঁ, তাতকৈ ডাঙৰ ৰেমেডি একো নাই। সেইটো এটা বহুত ডাঙৰ ৰেমেডি। কিছুমান বস্তু অকল মানে ৰিচুৱেলিষ্টিক নহয়, কিছুমান ৰেমেডি আমি আমাৰ জীৱনত আনা পৰিৱৰ্তনৰ মাধ্যমেৰে আমাৰ জীৱনটো মানে কি কয়, আমাৰ গ্ৰহগতিৰ অৱস্থানটো সলনি কৰি দিয়ে। অ'কে, ব্লেক মেজিক আজিৰ তাৰিখত কিছুমানে কয় ব্লেক মেজিক আজিৰ তাৰিখত চাইণ্টিফিক যুগত বিশ্বাস নকৰে, আৰু কিছুমানে কয় আজিকালি আজিৰ সময়ত ব্লেক মেজিক কৰোঁতে বেছি ইজি হৈ পৰিছে। কোনটো সঁচা? এই বিষয়টো মানে প্ৰায়ভাগ পডকাষ্টত গ'লে প্ৰায়ে মোক সোধেই। এতিয়া কথাটো হৈছে কি, আজি 150-200 বছৰ আগত ইলেক্ট্ৰিচিটি নাছিলে, হয়নে? ইলেক্ট্ৰিচিটি কি নাছিলেই নেকি? আছিলে, আৱিষ্কাৰ হোৱা নাছিলে, হয়নে? বা কোনোবাইনো ভাবিছিলেনে যে পেটৰ ভিতৰতনো কি আছে আমি পেটটো নকটাকৈ গম পাম? এতিয়া আমি চিটি স্কেন কৰোঁ, USG কৰোঁ, গম পাই যাওঁ। ঠিক তেনেধৰণে এনাৰ্জিটোতো এনাৰ্জি চবেই একচেপ্ট কৰে যেন গোটেই পৃথিৱীখন এনাৰ্জিৰে চলি আছে। এনাৰ্জিক মেনিপুলেট কৰা বস্তুটোকে কোৱা হয় মেজিক। এনাৰ্জিটো যেতিয়া আমি মেনিপুলেট কৰোঁ সেইটোক মেজিক বুলি কোৱা হয়। এই মেজিকটো ভালো হ'ব পাৰে, বেয়া হ'ব পাৰে। অৰ্থাৎ সৎ কামত ব্যৱহাৰ কৰিব পৰা যায়, অসৎ কামতো ব্যৱহাৰ কৰিব পৰা যায়। ভাল কামত ব্যৱহাৰ কৰা, যেনেকৈ কাম আমি শান্তি কৰ্মবিলাক কৰোঁ, কাৰোবাৰ মানে কিবা শাৰীৰিক অসুস্থ হৈছে, পানী অকণমান জাৰি দিলোঁ, বা ব্লেক মেজিক হৈছে ৰিমুভ কৰি দিলোঁ, এইবিলাক শান্তি কৰ্ম, এইটো হোৱাইট মেজিক। কাৰোবাক ক্ষতি কৰা, কাৰোবাৰ ঘৰত কাজিয়া লগোৱা, কাৰোবাৰ সন্তান হোৱা বন্ধ কৰি দিয়া, কাৰোবাৰ মানে পুখুৰীৰ মাছ মাৰি পেলোৱা, কাৰোবাৰ বেমাৰ কৰোৱা, কাৰোবাৰ সম্পৰ্ক বিচ্ছেদ কৰোৱা, কাৰোবাক মানে আৰ্থিকভাৱে জুৰুলা কৰাই দিয়া, এইবিলাক ধৰণৰ কাম কৰোৱাটো হৈছে ব্লেক মেজিক। অৰ্থাৎ শক্তিটোৰ অপপ্ৰয়োগটোকে কোৱা হয় ব্লেক মেজিক। এতিয়া আজিৰ বিজ্ঞানৰ যুগত, মই নিজে এজন মানে বিজ্ঞানৰে ছাত্ৰ, মই নৃতত্বৰ বিষয়ত মই মোৰ ডক্টৰেট ডিগ্ৰী কৰি আছোঁ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ পৰা, আৰু মোৰ বিষয়টো ইয়াৰ ওপৰতে, এথন' মেডিচিনৰ ওপৰত, হিলিং প্ৰেক্টিচৰ ওপৰত। এতিয়া বৰ্তমান আমাৰ ওচৰত কোনো যন্ত্ৰ নাই যিটোৰ মাধ্যমেৰে আমি, যেনেকৈ আপুনি কেমেৰাটো লৈ পেলাই যদি মই ক্লিক কৰি দিওঁ আৰু আমি গম পাই গ'লোঁ যেন তেওঁৰ ব্লেক মেজিক হৈছে, তেনেকুৱা আমাৰ হাতত কোনো যন্ত্ৰ নাই। কিন্তু এনাৰ্জিটো যিটোকে ৰিভাৰ্ছ ৱেট ইউজ কৰিছে, বেয়া হিচাপে ব্যৱহাৰ কৰিছে, সেইটোতো ক্ষতি কৰিবই। তো সেইকাৰণে ব্লেক মেজিকৰ এক্সিষ্টেঞ্চ আছে। আৰু আজিৰ দিনত কিয় মানে সুলভ হৈ পৰিছে, কাৰণ মোবাইলৰ যুগ হৈছে। এতিয়া মোবাইলৰ যুগৰ পৰা কি হৈ গৈছে, মোবাইলটো এটা ৰাহু বুলি আমি ধৰি লওঁ, মোবাইলটোৱে মানে ইলিউজন দিয়ে চবকে কানেক্ট কৰাই, যদিও মোবাইলত এতিয়া বহুত মানুহ আছে যোনে টকাৰ লোভত এইটো ফিল্ডত আহি পেলাই তেওঁলোকে এই অপকৰ্মবিলাক কৰে, আৰু তেওঁলোকৰ এক্সেছবিলাক মানে পোৱা হৈ গুচি গৈছে। এতিয়া বহুতে মানে পাই যায়, আৰু বহুত আজিকালি তন্ত্ৰৰ বহীবিলাক বিক্ৰী কৰে। মইতো বহুত জেগাই দেখা পাওঁ, ফুটপাতে আজিকালি ঢেৰ কবিৰাজী বহী, কামাখ্যালে আপুনি যাওক, আপোনাৰ ঢেৰ বহী তেনেকুৱা বিক্ৰী কৰে। এইবিলাক পঢ়িও মানুহে কিবা কৰে, 100% নহ'লে এটলিষ্ট 60%তো মানুহৰ ক্ষতি হ'ব পাৰে, হয়নে নহয়? তো সেইকাৰণে এনেকুৱা ধৰণে ব্লেক মেজিকটো এক্সেচিবল হৈ গৈছে। এইটোৱে মানুহক ক্ষতিটো কৰেই, যিজনে কৰে তেওঁৰো ক্ষতি হ'ব, আৰু তেওঁৰ বংশ পৰিয়ালৰো ক্ষতি হ'ব। কেতিয়াবা তেনেকুৱা ক্লাইণ্ট আহিছিলে আপোনাৰ ওচৰত? বহুত আহে। মই আজি 2 দিন আগতে মই এঠাইত বাস্তু ভিজিট কৰিব গৈছিলোঁ বাস্তু ভিজিট কৰিবৰ কাৰণে, কিন্তু গৈ পেলাই প্ৰব্লেমটো মানে উইথ বাস্তু সেইটোও পালোঁ। এনেকুৱা বহুত ওলায় মানে, আৰু বহুত ওলায়। আৰু গুৱাহাটীতো মই বহুত পাওঁ। ইনফেক্ট গুৱাহাটী মানুহে ভাবে যেন গুৱাহাটীত এইবিলাক কথা বহুত সম্ভ্ৰান্ত হয়, বহুত হেৰি হয়, ইয়াতে বহুত বেছি চলে। সম্ভ্ৰান্তৰ মাজতে যে কিমান মুখা পিন্ধা মানুহে মানে, কাৰণ সেইটো এনেকুৱা এটা বন্দুক, যিটো বন্দুকৰ গুলি মাৰিলে কোনো মানে প্ৰথমতে গমেই নাপায়, ধৰিবই নোৱাৰে কি হৈ আছে। প্ৰথম আমাৰ শৰীৰটোত কি আছে, আমাৰ চক্ৰ আছে। তো আমাৰ শৰীৰৰ যিকেইটা চক্ৰ আছে, লাহে লাহে এটা চক্ৰ সেই ব্লেক মেজিকে কি কৰে,
আপোনাৰ এফেক্ট কৰা আৰম্ভ কৰে প্ৰথম চক্ৰ যিটো এফেক্ট কৰে সেইটো হৈছে আমাৰ মূলাধাৰ ৰুট চক্ৰা বা বেচিক চক্ৰা সেইকাৰণে প্ৰথমে ফাইনেন্সেছবিলাক লাহে লাহে নোহোৱা হ'ব পইচা পাতি কমি যাব এলাহ ভাৱ প্ৰক্ৰেষ্টিনেশ্যন মানে একো কৰিব মন নোযোৱা হ'ব শুই থাকিব মন যাব এইটো হৈছে প্ৰথম ছেকেণ্ড হৈছে আমাৰ মানে সোলাৰ প্লেক্সাছ বা স্বাধিষ্ঠানত হোৱাৰ লগালগ মানে আমাৰ যিটো আমাৰ মানে এই ইচ্ছাবিলাক নোহোৱা হৈ যাব তাৰপিছত আপোনাৰ আমাৰ কি কয় মণিপুৰত বা আমাৰ সোলাৰ প্লেক্সাছত এফেক্ট কৰিব অৰ্থাৎ আমাৰ মানুহ খাবলৈ মেলিবলৈ নোৱাৰা হ'ব খালেও হজম নোহোৱা হ'ব এনেকুৱা ধৰণৰ আপোনাৰ মানে কি বুলি কয় চিমটম দেখা দিব তাৰপিছত হাৰ্ট চাক্ৰাত আপোনাৰ যেতিয়া গৈ পায় আমাৰ মানে অনাহত চক্ৰত লাহে লাহে বুকুৰ বিষ হ'ব গাৰ বিষ হ'ব মানুহক ভাল নালাগা হ'ব মানুহ দেখিলে বিৰাট অশান্তি হ'ব সম্পৰ্কবিলাক বিচ্ছেদ হ'ব থ্ৰোট চাক্ৰাত একো ক'বলৈ মন নোযোৱা হ'ব বা কমিউনিকেশ্যন স্কিল গুচি যাব আজনা চাক্ৰাত পোৱাৰ লগালগ গোটেই মানে বডিটো লাহে লাহে শ্বাট ডাউন কৰিবলৈ আৰম্ভ কৰিব ক্ৰাউন চাক্ৰা পোৱাৰ লগালগ আৰু ছেটেপ মানে শেষ আৰু একো কৰিব পৰা নাযায় তো ব্লেক মেজিকটো যিমান সোনকালে ধৰিব পাৰি সিমান সোনকালে ৰিমুভ কৰি দিলে তাৰ লেঠাটো যাতে মৰি যায় এটা যেতিয়া এটা বস্তু ফিজিকেল বডিত ফিজিকেলাইজ হৈ যায় যেতিয়া মানে এনাৰ্জিৰ পৰা সেইটো মানে আপোনাৰ ফিজিকেল বডিত তাৰ এফেক্টটো দেখা পোৱা যায় ৰিভাৰ্ছ কৰাটো বৰ অসুবিধা হয় তেনেকুৱা কথা বহুতখিনি কথা জানিলোঁ আজি আৰু বহুতখিনি কথা শিকিব লাগিব এটা মোৰ বস্তু ভাল লাগিলে যিহেতু ধৰি লওক আজিৰ তাৰিখত সমস্যাৰ কাৰণে চবৰে আছে না আপোনাৰ নাই না মোৰ নাই না কাৰণে সমস্যা চবৰে আছে এই সমস্যাটো আচলতে মই ভাবোঁ নিজৰ ওপৰত যেতিয়া বিশ্বাসটো ৰাখোঁ আপুনি হেৰি বিশ্বাস কৰে ল অফ এট্ৰেকশ্যন বিশ্বাস কৰে সেইটো মই বহুত বিশ্বাস কৰোঁ এইটো কাম কৰে বুলি ভাবে লাইক এট্ৰেক্টছ লাইক হয় কাম কৰে হয় নিশ্চয় আমি যিটো চিন্তা কৰোঁ আমি সেই বস্তুটোৱে এট্ৰেক্ট কৰোঁ আৰু প্ৰায়ভাগেই যিবিলাক মেনিফেষ্টেশ্যন টেকনিক হয় ন তাৰ মানে কোৰ বেচিছটোৱে হৈছে ল অফ এট্ৰেকশ্যন মোৰ ল অফ এট্ৰেকশ্যন কিন্তু বহুত আছে খুব ষ্টাডি কৰে এই টপিকটো তো সেইকাৰণে সুধিলোঁ এইখিনি কথা তো ভাল লাগিলে কথা পাতি তো আপুনি নিজৰ বিষয়ে অলপমান কওকচোন আপুনি কি কৰি আছে বৰ্তমান বৰ্তমানটো মই নৃতত্ব বিষয় লৈয়ে ব্যস্ত আছোঁ মই এখন কলেজত শিক্ষকতাও কৰি আছোঁ তাৰোপৰি মই জ্যোতিষ বাস্তু তন্ত্ৰকে আদি কৰি প্ৰাণিক হিলিং ৰেকি এইবিলাক বিষয়েও আমি চৰ্চা কৰোঁ আৰু বিভিন্ন আমাৰ কিছুমান সৰু সৰু মডেলিটিজ যেনেকৈ কৌৰী এইবিলাক আজিকালি প্ৰচলন নোহোৱা হৈছে সেইবিলাকৰ ওপৰতো অধ্যয়ন কৰিছোঁ প্ৰাগজ্যোতিষ ইনষ্টিটিউট ফৰ স্পিৰিচুৱেল ছায়েন্স নামৰ এটা অনুষ্ঠান আছে সেইটোৰ মাধ্যমেৰে বহু মানুহক মই এই হিলিং বিষয় শিকাইছোঁ বা বিভিন্ন ধৰণৰ আমাৰ যি হিলিং বা এছ'টেৰিক কোৰ্চ আছে এইবিলাক শিকাইছোঁ আৰু লগতে মই সত্ৰীয়া সংস্কৃতিৰ লগতো জড়িত বিভিন্ন সত্ৰীয়া অনুষ্ঠানৰ লগত মানে গৈ থাকোঁ আৰু জড়িত হৈ থাকোঁ তেনেকেই চলি গৈ আছে তেনেকেই মানুহক যিমান পাৰোঁ সহায় সহযোগিতা উপকাৰ কৰিবলৈ চেষ্টা কৰোঁ প্ৰায়ে অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰিব লগা হয় মোৰ জীৱনটোক মই যাযাবৰী জীৱন বুলিয়ে কওঁ মানুহলৈ উৎসৰ্গিত এটা জীৱন এতিয়ালৈকে যিহেতুকে কোনো ধৰণৰ মানে সাংসাৰিক বন্ধনত মানে বান্ধ খোৱা নাই সেইটো কাৰণে যিমান পাৰোঁ মানুহক সহায় কৰিব চেষ্টা কৰোঁ যেনেধৰণে সম্ভৱ হয় তেনেধৰণে চেষ্টা চলাই থাকোঁ অ'কে ভাল লাগিলে আৰু আহিব লাগিব একচুৱেলি আজি জাষ্ট অকণমানহে কথা পাতিলোঁ আৰু বহুত কথা পাতিব লগা আছে একেলগে চবখিনি কথা পাতিলে দৰ্শক আমাৰ বৰ ৰৈ যাব চ' সেইকাৰণে মই ভাবিছোঁ আজি বেছি সময় কথা নাপাতোঁ ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগে কথা পাতি বিৰাট ভাল লাগিলে আৰু বহুদিনৰ মূৰত বহু কথা মানে ক'বলৈ কাৰণে মানে ভাল লাগিল মানে মনৰ পৰা কথা কিছুমান ক'ব পাৰিলোঁ বুজিছোঁ অনুষ্ঠানবিলাকত মাতি থাকে কিন্তু আপোনাৰ লগত কিবা এটা ভাইব বৰ বেছি ভাল লাগিলে সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিল নিমন্ত্ৰণ কৰাৰ কাৰণে আশা কৰোঁ এই অনাগত দিনবোৰ আপোনাৰ শুভ হয় ভাল হয় নিশ্চয় নিশ্চয় আৰু আপোনাৰো ভাল হওক আকৌ কেতিয়াবা লগ পাম নিশ্চয় মোৰ ষ্টুডিঅ'তে ধন্যবাদ